ঠাণ্ডা দিনটো কাৰ কাৰ প্ৰিয়? মোৰ কাৰণে ঠাণ্ডা দিনটো বহুত প্ৰিয়। কাৰণ কি কাৰণে জানেনে? ঢেৰ পাচলি পাওঁ, চব্জি পাওঁ, সেইকাৰণে ভাল লাগে। আৰু মই আজি বনাইছিলোঁ সকলোৰে প্ৰিয়, অকল মোৰ প্ৰিয় বুলি ক'লে বেয়া হ'ব, আৰু গাহৰি আৰু লাই শাক। মাংস আনিছিলোঁ আৰু লাই শাক, ডাঙৰ চাইজৰ লাই শাক ওলাইছিলে, পাই লৈ আহিছিলোঁ। আজি এইটো ছিজনত প্ৰথম খাম দেই আজি। আৰু প্ৰথমে মই কেৰাহীখন বহাই ল'লোঁ, তাতে মিঠাতেল দি সৰহকৈ অলপ পিঁয়াজ কাটি তেলখিনিত দি পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিলোঁ। তাৰপিছতে মাংসখিনি দি মই এনেধৰণে 10 মিনিটমান ভাজি আছোঁ। তাতে আদা নহৰুখিনি থেতালি লোৱাখিনি দি দিলোঁ আৰু নিজৰ জোখমতে নিমখ হালধি দি এনেধৰণে হাই ফ্লেমত ভাজি আছোঁ। মাংসখিনিৰ পৰা তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে আৰু ইয়াতে মই অকণমান মছলা দি দিছোঁ। মছলা জিৰা, ধনিয়া, ৰেড চিলি, গৰম মছলা, মিট মছলা সকলোখিনি মই এটা পিউৰি বনাই পেলাই মাংসখিনিতে দি দিলোঁ। মাংসখিনি প্ৰায় 50% সিজিছে আৰু ইয়াতে দি দিছোঁ 2টা ডাঙৰ চাইজৰ বিলাহী দি এনেধৰণে এতিয়া জুইটো মিডিয়াম কৰি দিছোঁ। ঢাকি ঢাকি ভাজি আছোঁ। তাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিলে আৰু অলৰেডি। আৰু 2টা ভোট জলকীয়া নিদিলেও কোনো কথা নাই। আৰু এতিয়া মই যোনখিনি লাই আনি থৈছিলোঁ, লাইখিনি মই ধুই কৰি ৰাখিছিলোঁ। লাইখিনি মই কুটি দিয়া নাই, লাইখিনি মই হাতেৰে মোহাৰি ডাঙৰ ডাঙৰ কৰি দিছোঁ, তেতিয়া মোৰ ভাল লাগে। আৰু আপোনালোকে খালেনে বাৰু? যদি নাই খোৱা, যাওক বজাৰলৈ যাওক, বজাৰত অসংখ্য লাই ওলাইছে। আৰু মাংস আনক, লাই আনক, আনি বনাই জুতি লওক। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নতুন হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভাজিখন হ'লে মানে মোৰ দাইলৰ কোনো প্ৰয়োজন নহয়। ইয়াৰ পৰা যোনটো তেল ওলায়, তেলটোৱে ভাতকেইটা সানি সানি খাই খুবেই ভাল লাগে। আৰু সঁচাকৈ কৈছোঁ, বহুতেই ভাল লাগিছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ ইয়াৰ মাংস কমপ্লিট হৈ গ'ল। মই ভাত ল'লোঁ, জলকীয়া এটা, এডোখৰ নেমু, আৰু এতিয়া মই খাওঁ। আজিলৈ আহিছোঁ, ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত লগ